আজি বৰ বেলেগ ধৰণৰ ভিডিও এটা বনাবলৈ গৈছো ভিডিও বনাবলৈ ইমান বেছি দিন হল প্ৰায় 3 বছৰ মানে হল কিন্তু আজিলৈকে কেৱল ভিডিওসমূহ মই মোৰ মাজতে ৰাখো হয় কিবা বনোৱা মেলা হয় মোৰ কিবা মেমৰিজ কি তেনেকুৱা কৈ ৰাখো কেতিয়াও আমাৰ কমেন্টক লৈ আজিলৈকে মই ভিডিও বনোৱা নাই কোনে কেনেকে কমেন্ট কৰিছে কি নকৰিছে এইবিলাকক লৈ ভিডিও বনোৱা নাই কাৰণ সোশ্যাল মিডিয়াত ভিডিও এটা দি দিলে আমি যি কোনো কমেন্ট পাবলৈ ৰেডি থাকিব লাগে সেই দমটো থাকিব লাগিব আৰু সেই দমটো নিজৰ কৰ্মটোৰ ওপৰত হ'ব আমি কোনে কি কাম কৰিছো কোনে কি কাম কৰা নাই তাৰে ওপৰত আপোনালোকে আমাক কমেন্ট কৰিব হয়নে গতিকে সেই ওপৰত মই আজিলৈকে ভিডিও বনোৱা নাই মেন কথাটো কিন্তু আজিৰ এই ভিডিওটি মই বনাবলৈ গৈ আছো বিশেষ কেইটামান কথাৰ ওপৰত অলপমান ইউনিক ভিডিও পোনপ্ৰথমতে আপোনালোক সকলোকে এই ভিডিওটিলৈ স্বাগতম জনাইছো আপোনালোকৰ মতামত বিলাক জনাব বুলি মই আশা কৰিছো মনটো বহুত বেছি বেয়া লাগিছে সেই কাৰণে এই ভিডিওটি বনাবলৈ গৈছো আসলতে আমাৰ এই অসমখনত হৈছে কি কিয় জানো এনেকুৱা হৈ আছে কোন ভাল মানুহ কোন বেয়া মানুহ ধৰিবলে নোৱাৰা হৈ গৈছে হেতু বাৰু অসম বুলিয়ে নহয় বাহিৰতো তেনেকুৱা কিন্তু হেদিনা আমাৰ মোৰ ঘৰ যেটো মঙ্গলৈত আপোনালোকে জানে আমাৰ ওচৰতে যিজন ইউটিউবাৰ দীপজ্যোতি তেওঁ একেখন ঠাইৰে নিজৰ ঠাইৰ মানুহখিনিয়ে কি হয় বেলেগ এখন ডিস্ট্ৰিক্টতো যদি কিবা হয় নিজৰ বুলি ক'লে কিবা এটা যেটো টান থাকে সেই বস্তুটো আমি যেনেকে নহক বচাব লাগে কিন্তু নিজৰ ঠাইখিনিতে তেওঁ আজি কি অৱস্থা হৈছে গতিকেনেবাকে অলপমান লৰাটোৱে উঠিব পৰা হৈছে যেনিবা তথাপিও সেই বস্তুটো হ'ব নালাগিছিল বহুত বেছি বেয়া লাগি আছে সেই টপিকটো এৰিলো যোৱাকালি পৰখীৰ পৰা একদম উৎপাত লাগি আছে পংখী সন্দিগৰ কেষ্টক লৈ বহুত বেছি দুখ পাইছো ছোৱালীজনী অকালতে এটা প্ৰতিভাৰ এটা জীৱনৰ ধ্বংস হৈ গল তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক এই কথাটো সদায় কামনা কৰিম বা কামনা কৰিছো ভগৱানৰ ওচৰত হেতুৱে প্ৰাৰ্থনা কৰিছো কিন্তু আজি মই এই গুটেইবিলাক বাদ দি কথা এটা ক'বলৈ লৈছো বহুতে ভিডিও বনাই আছে বা আমাৰ ভন্টিয়েও ভিডিও এটা দিছে আপোনালোকে হয়তো চাইছে তাই দিয়া ভিডিওটিটো কমেন্ট বিলাক আমি পাইছো আজি মই যে কৈছো আৰম্ভণিতে কমেন্টৰ কথাটো বহুতে ভিডিও বনাইছে গাৰ্জেনক গালি পাৰি গাৰ্জেনখিনিৰ কথাটো কৈছে গাৰ্জেনে কিয় মানে চাকৰি থকা লৰা এতিয়া মেইন কথাটো হৈছে প্ৰেম চাকৰি গাৰ্জেন ধনী দুখিয়া টকা পইচা প্ৰপাৰ্টি টোটেলি বেলেগ বস্তু এইবিলাক হয়নে নহয় কক কাৰণ বহুত ধনী মানে মানুহ এজনৰ বহুত প্ৰপাৰ্টি থকা মানুহ এজনৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব পাৰে হয়নে বহুত দুখিয়া এজনৰো ভাল হ'ব পাৰে বৰ ধনী এজনৰ বেয়া হ'ব পাৰে দুখিয়াৰো বেয়া হ'ব পাৰে ধনী দুখিয়া শ্ৰেণী ভেদ আমি কৰো বস্তুটো এটো হৈছে স্বভাৱ চৰিত্ৰটো টোটেলি এটা হুকিয়া বস্তু যি ঠক যি প্ৰবঞ্চক যি মানে ফাকিবাজ হি তেনেকৈ থাকিব লাগিলে হি ধনী হোক বা দুখিয়াই হোক চাকৰি থকাই হোক বা নথকাই হোক যিকেজন মানুহে কমেন্ট কৰিছে যিখিনি মানুহে কৈছে কথাটো যে মাক দেউতাকে চাকৰি থকা চলৰা দেখিলেই বিয়া দিয়ে হয় জানো কথাটো মোৰো এজনী ছোৱালী আছে মই নিজে গাৰ্জেন বুলি কবই ভয় লাগে এতিয়া কি কৰিম কি নকৰিম হে বাচ্চাটোৰ হ'ব কি সেই কথাটো কোনোবাই জানে নেকি ভৱিষ্যত জানা পাৱাৰ যদি সবৰে থাকিলে হেতেন তেতিয়া নিজৰ সন্তানৰ লগত কেতিয়াও কাৰে এনেকুৱা নহলে হেতেন কোন গাৰ্জেনে ছোৱালী এজনী একদম জমৰ ওচৰলৈকে পঠিয়াই দিব ককচোন কোনো গাৰ্জেনে নিদিয়ে চাকৰিটো থাকিলে প্ৰতিজন গাৰ্জেনে ছোৱালীজনীৰ এটা সেফটি চিন্তা কৰে হয়নে নাই বলে নিজে যদি কিবা কৰিছে কৰা নাই বা ছোৱালীজনীক ভাল লৰা এটাত গতাই দিবলে বা বিয়া দিবলে সকলো গাৰ্জেনে চিন্তা কৰে আজি আমি বহুত কথা ক'ব পাৰো নিজৰ ছোৱালীজনীৰ বেলিকা যেতিয়া কথাটো হ'ব মই কথাখিনি কেৱল আজি গাৰ্জেনৰ কাৰণেহে কৈছো নিজৰ ছোৱালীজনীৰ বেলিকা যেতিয়া তেনেকুৱা ধৰণৰ কথা হ'ব তেতিয়া সকলোৱে চাব বলে লৰাটোৰ কিবা এটা আছে নেকি সবে সুধিব যদি আপোনালোকে যিখিনি ভিডিও বনাইছে বা যিখিনিয়ে কথাটো কমেন্ট কৰি আছে সেই মানুহখিনিক মই সুধিছো আপোনালোককো যদি কোনোবাই কয় আপোনাৰ ছোৱালীজনী জীৱনে আপুনি লৰাটোৰ স্বভাৱ ভাল হয়নে বুলি সুধিব নে প্ৰথমতে লৰাটোই কি কৰে আলটিমেটলি আপোনাৰ ছোৱালীজনীক লৰাটোৱে কি কৰি খুৱাব এটুত কথাটো মানে কৈ দিয়ে আৰু এইখিনিতে মই ছোৱালীখিনিকো মানে কথাটো ক'বলৈ বিচাৰিছো সদায় নিজৰ ভৰি নিজে থিয় দিবলৈ প্ৰথমতে শিকিব লাগে ডিপেন্ডেবল হ'ব নালাগে মানুহ ডিপেন্ডেবল হৈ চলাতকৈ নিজে যদি কিবা এটা কৰা যায় তেতিয়া মানে সেই বস্তুটো এটা হুকিয়া হয় হয়নে গতিকে কেতিয়াও আমি গাৰ্জেনক দায় কৰিব নালাগে গাৰ্জেনে জানি বুজি কেতিয়াও বেয়া লৰা এটাত ছোৱালীজনী নিদিয়ে মানুহৰ এক্সিডেন্ট হৈ যায় কিন্তু যিটো হ'ব নালাগে এটো এক্সিডেন্ট বুলি আমি ক'ব নোৱাৰো এটো জানি বুজি কৰা কাম
জানি বুজি হয়নে নাই নিজৰ স্বভাৱ নিজৰ চৰিত্ৰটো আমি কণ্ট্ৰল কৰিব পাৰিব লাগে যেতিয়া ছোৱালী এজনী বিয়া হয় বহুত নিউজ পাই থাকো বোৱাৰী পলাই গ'ল কিয় যাব লাগে নিজৰ বাচ্চা এৰি পলাই গ'ল কিয় যাব লাগে তেওঁ না সেই মুহূৰ্তত আমি দৰ্শকে আমি সকলো আলোচনা কৰে বোৱাৰীজনীয়ে সুখ পোৱা নাছিল নেকি টকা পোৱা নাছিলে নেকি কি আসলতে বোৱাৰীজনীৰ হেতু এটা হৈছে স্বভাৱ বা হেতু এটা চৰিত্ৰ তা সুখী নহয় হেতু যেনেকে চোৰ এটা প্ৰবৃত্তি আপুনি চাব যিবিলাকৰ চোৰ এটা হাত লৰ থাকে যে সেই মানুহবিলাকৰ কি হৈ যায় থাকিলেও চোৰ কৰে নাথাকিলেও চোৰ কৰে বস্তুটো দেখিলেই তেওঁ থাকিব নোৱাৰে ঠিক তেনেকুৱা যাৰ চাৰিত্ৰিক দোষ আছে সেই মানুহ যেনেকে নহওক যাব বহুত মতা মানুহ দেখিছো নিজৰ মানুহজনী থাকে বাচ্চা থাকে তাৰ পিছতো কি হয় বেলেগ এজন ছোৱালী এজনী ভাল পায় বা বেলেগ বোৱাৰী এজনী ভাল পায় কিয় ভাল পাব লাগে সেই সংসাৰখনত তেওঁ নিজকে সন্তুষ্ট কৰাব কিয় নোৱাৰে হয়নে নাই কথাটো গতিকে যিটো চৰিত্ৰ আছে সেই চৰিত্ৰক লৈ আমি উপদেশ দি বা আমি খুচৰি কিবা কৰি লাভ নাই তেওঁৰ চৰিত্ৰ তেওঁৰ নিজৰ লগত তেওঁৰ চৰিত্ৰটো সমাজখন হওক নিজৰ জীৱন হওক নিজৰ সংসাৰখন নিজৰ পৰিয়ালটো আমি নিজে ভাল কৰোঁ বুলি ভাবিলেই পাৰি সেইটো নিজৰ মনৰ কথা অলপমান নিজৰ মনটো অলপমান সুস্থ কৰি যেতিয়া বিবেচনা কৰা হয় তেতিয়াই আমি এটা নৰ্মেল সিচুৱেশনত মানুহ আহিব পাৰে গতিকে আমি ভিডিও এটা বনাওতে হওক বা কমেন্ট এটা কৰোতে হওক আমি এটা চিন্তা কৰি ল'ব লাগিব যে গাৰ্জেনখিনিৰ ঠাইত থাকিও চিন্তা কৰি ল'ব লাগিব আমি নিজে গাৰ্জেন হলে কি বিচাৰিম আমি নিজে গাৰ্জেন হলে কি কৰিম আমি যদি ছোৱালী মানুহ আমাৰ গাৰ্জেনে আমাক কি বিচাৰি আছে আমি যদি ল'ৰা মানুহ আমাৰ গাৰ্জেনে আমাক কি কথা কৈ আছে হয়নে গতিকে এই গোটেইবিলাকৰ ওপৰত ভিত্তি কৰিহে আমি এটা চিন্তা কৰাটো ভাল কেৱল মানে দেখাক দেখি এনেকুৱা এটা কমেন্ট কৰি চাওচোন এনেকুৱা এটা ৰিপ্লাই কৰি চাওচোন কি হ'ব আসলতে আপুনি সাপোৰ্ট কাক কৰি আছে আপুনি দোষ কাক দি আছে কথাটো হেতু নহয় গতিকে আমি কোনেও নিজৰ সন্তান হওক নিজৰ ভন্টি হওক নিজৰ দাদা হওক নিজৰ বাইদেউ হওক আমি কোনেও কাৰো গ্যাৰান্টি ল'ব নোৱাৰো মানুহ হিচাপে প্ৰতিজন মানুহৰে চৰিত্ৰবিলাক বেলেগ বেলেগ এতিয়া মই আমাৰ ঘৰত আমি পাঁচজনী ছোৱালীৰে চৰিত্ৰ বেলেগ বেলেগ কিন্তু ডিপেন্ড কৰে সংস্কাৰৰ ওপৰত যদি মা দেউতাৰ সংস্কাৰ ভাল হয় তেতিয়া হলে মানে অলপমান ল'ৰা ছোৱালীয়ে কাম কৰাৰ আগতে চিন্তা কৰি ল'ব ঘৰখনৰ সংস্কাৰ ল'ৰা ছোৱালীৰ ব্যৱহাৰত ফুটি উঠে হয়নে যেতিয়া সংস্কাৰ সৰুৰে পৰা ভাল পায় তেতিয়া কিবা এটা মানে কাম কৰাৰ আগতে ইয়াতে মা আছে দুখ পাব নেকি দেউতা আছে দুখ পাব নেকি এনেকুৱা কাম নকৰো নেকি ইমান হিংসুক চিন্তালৈকে নাযায় হয়নে নাই কক গতিকে আমি ল'ৰা ছোৱালীবিলাক যেতিয়া ডাঙৰ হৈ আহে তেতিয়া আমি গাৰ্জেন হিচাপে সকলোৱে অলপমান সংস্কাৰ দিয়াটো জৰুৰী তেতিয়া কি হৈ যায় চলিবৰ কাৰণে ইজি হৈ যায় আৰু বাকি আমি ঘৰৰ যিখিনি মানুহ আছে আমি ইজনে আনজনৰ চৰিত্ৰৰ ওপৰত গ্যাৰান্টি দিব নোৱাৰো কেতিয়াবা আজি মই বহুত কথা কৈ আছো কেমেৰাৰ আগত কিন্তু কালিলৈকে মোৰ ভন্টি শুনত বা এনেকে মই ইহতকে ৰাখি আছো শুনে যদি গৈ কালিলৈকে কিবা এটা এক্সিডেন্ট কৰি দিয়ে তেতিয়া আপোনালোকে ক'ব ভিডিঅ'ত দেখোন কালিলৈকে পুৰা লেকচাৰ ফালি আছিলি সেই কথাটো নহয় মই তাক নিহুকুৱা কৈ থকা নাই কিমান দূৰ টাইম মোক মানিছে হেতুৰ ওপৰতহে গুৰুত্ব দিব প্ৰতিজন গাৰ্জেনে সংস্কাৰ ল'ৰা ছোৱালীক নিদিয়াকৈ নাথাকে কিন্তু সেই সন্তানটোৱে লৈছে নে নাই জ্ঞানটো সেই সন্তানটোৱে মাক দেউতাকক আদৰ্শ হিচাপে লৈছে নে নাই হেতুহে মোষ্ট ইম্পৰ্টেন্ট থিং গতিকে আমি নিজৰ পাপ পুণ্য এবিলাকক অলপমান ভয় কৰিবলৈ ল'ৰা ছোৱালীক শিকাব লাগে ল'ৰা ছোৱালীক শিকোৱাৰ লগতে আমি নিজেও ল'ৰা ছোৱালীকনো কি শিকাব আজিকালি মানুহৰ বয়সৰ একো প্ৰেম কৰাক লৈ বয়সৰ কোনো ধৰণৰ একো নাই বুলি কয় যে আসলতে প্ৰেম কৰাটোক ভালৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হলেতো কথাই নাছিলে মানুহে আজিকালি অলপমান বেয়ালৈকে বেছিকৈ যায় আৰু উদাহৰণ ইমান বেছি আছে উদাহৰণ ইমানেই বেছি আছে মানুহবিলাকৰ জমা পুঞ্জিত ইটুক দেখি হিটুক দেখি এই কথাটো নহয় আমি পাৰিলে নিজক প্ৰথমতে সংশোধন কৰি বেলেগ কেইটামানকো ভাল কৰি সৎপথে লৈ যাব লাগে সৎপথত গতিকে যিকোনো কাম কৰাৰ আগতে আমি সব কথা চিন্তা কৰি লোৱাটো ভাল নহলে এনেকুৱা ধৰণৰ নহয় আৰু গাৰ্জেনখিনিকো আপোনালোকে ইমান বেছি দোষাৰোপ কৰি নাথাকিব কোনো গাৰ্জেনে জানি বুজি ল'ৰা ছোৱালীক বিপথে পৰিচালিত নকৰে কোনো কাৰণে নকৰে নিজৰ 9 মাহ গৰ্ভৰ ৰাখি সন্তান এটা জন্ম দি কোন মাতৃয়ে ছোৱালীজনীক এটা বেয়া পথে যাবলৈ ক'ব কওকচোন তথাপিও বুজায় মাকবিলাকে তথাপিও বুজায় এটো নকৰিবা হুন এটো নকৰিবা হেতু নকৰিবা এটো তাৰ পিছতো যদি বিপথে যায় সেই কথাটোত আপুনি কি কৰিব সেই ছোৱালীজনীক বিয়া দিয়াটো ছোৱালীজনী যদি এজন মাতৃৰ গৰ্ভৰ পৰা আহিছে
ল'ৰাটোতো এজন মাতৃৰ গৰ্ভৰ সন্তান হয়নে নহয় সেই ল'ৰাটোকো মাকে নুবুজোৱা কথা নাই সেই ল'ৰাটোকো মাকে বেলেগক ভাল পাবলৈ বেলেগৰ লগত প্ৰেম কৰিব যাব উচতাই দিয়া নাই তেওঁ বা জানিছিল নে নাই গতিকে মাকবিলাকক দোষাৰোপ কৰাটো বন্ধ কৰক প্লিজ আমি বৰ্তমান নিজৰ দায়িত্বটো হৈছে আমি নিজক ঠিকে ৰাখি নিজৰ ঘৰখন ঠিকে ৰাখি কাম কৰিব লাগিব এনেকুৱা এটা পৰিস্থিতি হৈছে কেৱল আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰো যাতে এনেকুৱা কাহিনী আৰু ৰিপিট নহওক কেতিয়া ৰিপিট নহব আমি যেতিয়া নিজে নিজক সংগঠন কৰি ল'ব পাৰিম তেতিয়া ৰিপিট নহব ন মই ভিডিঅ' বিলাকত গালি পাৰি হওক বা গাৰ্জেনক কিবা কৈ থকা মানুহখিনিৰ কাৰণে ভিডিঅ'টি বনাইছো আচলতে মই ছোৱালীজনী কিয় কম বয়সতে বিয়া দিছে কোৱেশ্যন কৰাবিলাকক কৈছো তাতকৈও যদি কম বয়সত কোনোবা ছোৱালী বিয়া হৈছে সেই ছোৱালীজনীও আজি বহুত সুখত থাকিব পাৰে তেতিয়া আপুনি ক'ব নেকি ইমান কমতে বিয়া হৈ ছোৱালীজনী ইমান সুখত আছে গতিকে ছোৱালীবিলাক একেবাৰে কমতে বিয়া দিব লাগে সেই কথাটো নহয় কাৰ ভাগ্যত কি থাকে আমি নিজৰ ভাগ্যটোও ক'ব লাগিব কিন্তু আমি বাইক এখনেৰে গৈ আছো পৰি এক্সিডেন্ট হ'ল হেতু এক্সিডেন্ট হৈ ঢুকালে হেতু হৈছে আমাৰ ভাগ্য কিন্তু স্বভাৱগত বা শাৰীৰিক যেটো প্ৰবলেমৰ কাৰণে আমাৰ এনেকুৱা এক্সিডেন্ট বিলাক হৈ থাকে এটো আমি আৰ্জন কৰি লোৱা গতিকে সকলো ভালে থাকক এনেকুৱা কেছ ৰিপিট নহওক ভগৱানৰ ওচৰত হেতুৱে প্ৰাৰ্থনা কাৰণ আমি ছোৱালী মানুহ হিচাপে বুৱাৰী মানুহ হিচাপে কালিৰ এই কেছটোত বহুত বেছি দুখ পাইছো মই ভিডিঅ'টি বনোৱাৰ মোৰ বেলেগ একো কাৰণ নাছিলে মই বহুতখিনি আমাৰ ভণ্টিয়ে দিয়া কমেণ্টতো পাইছো বহুতে গাৰ্জেনক বহুতখিনি কথা কৈছে বহুত ভিডিঅ' দেখা পালো গাৰ্জেনক দাই দিছে মোৰ খুব দুখ লাগিছে সেই কাৰণে মই এই ভিডিঅ'টি বনাবলৈ লৈছিলো আসলতে গাৰ্জেনক দাই নিদিব কোনো গাৰ্জেনে ল'ৰা ছোৱালীক ঠেলি নিদিয়ে মই ভিডিঅ'টি চাগে 4-5 বাৰ মান এই কথাখিনি কোৱা হ'ল কোনো গাৰ্জেনে ল'ৰা ছোৱালীক কেতিয়াও বিপথে যাব নিদিয়ে সকলো সন্তানটি জন্ম হোৱাৰ পৰা ডাঙৰ কৰি কন্যা দান কৰালৈকে ভাল পাত্ৰ এটা তাত গতাই দিয়াৰে মাথা মাৰি থাকে তাৰে মাজত যে এনেকুৱা লম্পট কিছুমান আহে কোনেনো জানে নহয়নে সকলো ভালে থাকক আৰু নিজৰ কামত গুৰুত্ব দিয়ক যদি এনেকুৱা কিবা কামত আছে কোনোবা তেনেহলে প্লিজ এইবিলাক বাদ দি খুব ধুনীয়া জীৱন এটা যাপন কৰিবলৈ শিকক নিজৰ ধুনীয়া জীৱনটো ধুনীয়াকে গঢ় দিয়ক কাৰণ সমাজখন ভাল কৰাৰ ক্ষেত্ৰত আমি সকলো মানুহৰে অৰিহণা একদম 100% সমান এজনৰ বেছি এজনৰ কম বুলি নহয় হয়নে নাই কালিৰ এই কেছটোত ছোৱালীজনীৰ লগতে ঘৰ দুখন শেষ হৈ গৈছে হয়নে গতিকে আমি নিজে চিন্তা কৰাটো খুবেই জৰুৰী আৰু প্লিজ আমাৰ গাৰ্জেন বা মাসকলক আপোনালোকে দোষাৰোপ নকৰিব থ্যাংক ইউ